ৰেগুলাৰ হোৱাও নাছিলে। দেউতাই তেতিয়া সেই সময়ত 950 টকা দৰমহা পাইছিলে। মোৰ খুব স্পষ্টকৈ মনত আছে। তেনেকুৱা সময়ত আমাৰ নিজৰো আৰ্থিক অৱস্থা বৰ ভাল নাছিলে। এদিনাখন আমাৰ বেংকুলি সম্প্ৰদায়ৰ এহাল দম্পতী লগত এটা কেঁচুৱা লৈ সেই কেঁচুৱাটো জণ্ডিছ বেমাৰত আক্ৰান্ত হৈ আছে। যিহেতু দেউতাই ব্লকত চাকৰি কৰিছিলে, তেনেহ'লে দেউতাৰ চিনাকি আছিলে। তেওঁলোকে সেই শিশুটিক চিকিৎসাৰ বাবে দেউতাৰ ওচৰত সহায় বিচাৰে। দেউতাৰো আৰ্থিকভাৱে খুব সবল নহয়, আপোনালোকে সকলোৱে নিশ্চয় জানে। কিন্তু দেউতাৰ আঙুলিত এটা সোণৰ আঙুঠি আছিলে। সেই আঙুঠিটো খুলি দি তেওঁলোকক কৈছিলে, মোৰ হাতততো পইচা নাই, আপোনালোকৰ সেই চিকিৎসাৰ বাবে মোৰ এটা আঙুঠি আছে, এই আঙুঠিটো আপোনালোকে বিক্ৰী কৰি যি পইচা পাব তাৰ পৰা শিশুটিক চিকিৎসা কৰিব। সেই দিনৰ পৰাই মোৰ এটা মনত আশা আছিলে, মনত এটা সপোন পুহি ৰাখিছিলোঁ, যদি ভগৱন্তই মোক আৰ্থিকভাৱে সবল কৰি তোলে, মই সেই তেনেধৰণৰ সমাজৰ যিসকলে আৰ্থিকভাৱে পিছ পৰি চিকিৎসা গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে সদায় লগত কাষত থিয় হ'বলৈ চেষ্টা কৰিম বুলি মই মনতে এটা সপোন পুহি ৰাখিছিলোঁ। আৰু আপোনালোকে নিশ্চয় অৱগত, বহুতে দেখিছে যে মই যথাসম্ভৱ যিমান দূৰ পাৰোঁ সেই তেওঁলোকৰ কাষত সদায় থিয় হ'বলৈ চেষ্টা কৰোঁ, আৰু যথাসম্ভৱ হয় তেওঁলোকক সহায় কৰিবলৈ মই কৃপণালি বোধ নকৰোঁ। আজি মোৰ দেউতা ইয়াত নাই, তথাপিও মই সেই কথাটো কেতিয়াও পাহৰি নাযাওঁ। তেনেধৰণে আমি শিক্ষা ক্ষেত্ৰতো বহু ছাত্ৰ ছাত্ৰী আমি লগ পাইছোঁ, বহু ছাত্ৰ ছাত্ৰী আমাক অৱগত কৰে। আজি বিভিন্নজনে আমাক JEE হওক, নীটত তেওঁলোকে এণ্ট্ৰেঞ্চত পাছ কৰি ছিট পায়, কিন্তু ঘৰৰ পৰা আৰ্থিক ব্যৱস্থাৰ কাৰণে পঢ়াবলৈ তেওঁলোকক ঘৰৰ পৰা সমৰ্থ নহয়। তেনে ক্ষেত্ৰতো আমি যিমান দূৰ সম্ভৱ হৈছে, আমি এতিয়াও বহুতো ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ নিজৰ খৰচৰ পৰা আমি তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যিখিনি আৰ্থিক সহায় কৰিব লাগে আমি সহায় কৰি আহিছোঁ। আৰু ভৱিষ্যতলৈও এনেধৰণৰ কামবিলাক কৰি যাবলৈ সদায় প্ৰয়াস কৰিম, চেষ্টা কৰিম। এইটো কথা সত্য যে প্ৰত্যেকজন মানুহক, প্ৰত্যেক গৰাকীক আমি সহায় হাত আগবঢ়াব নোৱাৰিব পাৰিম, কিন্তু তথাপিও আমি কিঞ্চিত সহায় কৰি সমাজখনক আগুৱাই নিয়াৰ নিশ্চয় চেষ্টা কৰিম। সেই হেতুকে আমি নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি বুলি এখন সমিতি গঠন কৰিছোঁ, আৰু গাঁৱে আমাৰ গাঁও সমিতি সকলো আছে। গাঁও সমিতিৰ যিসকল আমাৰ বিষয়ববীয়া আৰু সদস্যসকল আছে, সেই গাঁৱৰ আমাক সমস্যাবিলাক আমাক অৱগত কৰাব, যথাসম্ভৱ হয় আমি চেষ্টা কৰিছোঁ সমাধান কৰিবৰ বাবে, আৰু ভৱিষ্যতলৈ চেষ্টা কৰিম। আমি এটা কথা সকলোৱে উপলব্ধি কৰিছোঁ যে আমাৰ অকল ধেমাজি জিলাখনতে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা কৰ্মসংস্থাপন নাপায় ইয়াৰ যুৱক যুৱতীসকলে বহিৰাজ্যত ঢাপলি মেলিব লগা হৈছে। শতকৰা চাগে 90% মানুহৰে ঘৰখন এৰি বাহিৰত কাম কৰিবলৈ মন নাযায়, কিন্তু তথাপি ঘৰখন চলাবৰ বাবে তেওঁলোকে বহিৰাজ্যত গৈ কাম কৰিব বিচাৰিছে, তেওঁলোকে তাত কাম কৰি নিজৰ ঘৰখন পোহপাল দি আহিছে। তেনে ক্ষেত্ৰত আমি কিছুমান কাম কৰিব পাৰোঁ নেকি? আমাৰ এইটো এটা লক্ষ্য। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি গাঁৱে আমি যুৱক যুৱতীসকলক, সেই লোকসকলক আমি স্বাৱলম্বী কৰাৰ এটা প্ৰয়াস কৰিব বিচাৰিছোঁ। আমি উদ্যোগ বুলি ক'লে আমাৰ গাঁৱৰ মানুহে এটা ভয় খায় যে উদ্যোগ আমি কেনেকৈ স্থাপন কৰিম, কিন্তু আমি সৰু সৰু উদ্যোগ নিশ্চয় স্থাপন কৰিব পাৰোঁ। আমি সৰু সৰু ধূপৰ ফেক্টৰী বনাব পাৰোঁ। 4-5 লাখ টকা খৰচা কৰিলে আমি সেইখিনি তেনেকুৱা ধৰণৰ সৰু ফেক্টৰী আমি সৰুৰে পৰা যদি ষ্টাৰ্ট কৰোঁ, আমি সদায় ব্যৱহাৰ কৰা চাবোনডোখৰ আমি ঘৰতে উৎপাদন কৰিব পাৰোঁ। গাঁৱতে এটা সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। কাপোৰ ধোৱাৰ আমি চাৰ্ফ বনাব পাৰোঁ, আচাৰ বনাব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰতো যাতে আমি স্বাৱলম্বী কৰি তুলিব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম, তাৰ হৈ আমি কাম কৰিম। সেই কামখিনি কৰিব যাওঁতে আপোনালোকক সদায় সহায় সহযোগিতা আৰু আশীৰ্বাদ কাম্য কৰিম, পূৰ্ণ সমৰ্থন বিচাৰিম, যাতে আমি হাতত হাত ধৰি সকলোৱে আগুৱাই যাব পাৰোঁ। আমি এটা আৰু মহৎ উদ্দেশ্য, মোৰ এটা সপোন আছিলে
যে আমাৰ ধেমাজি জিলাখনৰ যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কেনেধৰণে আমি আগুৱাই নিব পাৰিম। সেইকাৰণে মই যোৱা 2 বছৰ আগতে গুৱাহাটীৰ ISBTৰ কাষত 2 বিঘা মাটি লৈ ৰাখিছিলোঁ। এই বছৰ আমাৰ প্ৰায় বাউণ্ডেৰীৰ কাম শেষ হৈছে। অহা বছৰ আমি তাতে বিল্ডিঙৰ কাম ষ্টাৰ্ট কৰিম। তাৰ উদ্দেশ্য এইটোৱে যে তাতে এটা আমি কোচিং চেণ্টাৰ খোলা। সেই কোচিং চেণ্টাৰটোত আমাৰ ধেমাজি জিলাখনৰ যি অৰ্থনৈতিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ থকা খোৱা আৰু কোচিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ এটা সপোন ৰচিছে কিন্তু অৰ্থৰ অভাৱত তেওঁলোকে আগবাঢ়িব পৰা নাই, কাৰণ এটা কোচিং দিয়াব যাওঁতে আপোনালোকে নিশ্চয় গম পায় 2 পৰা 3 লাখ টকা খৰচা হয়। সেই খৰচাখিনি যাতে বহন কৰিব নোৱাৰা লোকসকলক আমি আগস্থান দিব পাৰোঁ। আজি মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে, ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে, প্ৰশাসনিক বিষয় হ'ব বিচাৰে, সেই সপোনবিলাক আমি বাস্তৱায়িত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু তেনেদৰে আমি কাম কৰি যাওঁ বুলি মনতে আৰু আমাৰ সমাজ কল্যাণ যি সমিতি আমাৰ আলোচনা হৈছে তেনেধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজসকল, মোৰ বিশেষ বক্তৃতা দিয়াৰ অভ্যাস নাই, তথাপিও যি পাৰিছোঁ দুআষাৰ কৰিছোঁ। ইয়াতে ভুল ভ্ৰান্তি হ'ব পাৰে, সেই ভুল ভ্ৰান্তিখিনি নিজৰ এজন সন্তান বুলি মই সকলোলৈ ক্ষমা বিচাৰিছোঁ। বৰ দীঘলীয়া নকৰোঁ, সকলো ৰাইজে অধিক আগ্ৰহেৰে আমাৰ মুখ্য অতিথি দীপক শৰ্মা ডাঙৰীয়াৰ বক্তব্য শুনিম বুলি নিশ্চয় আগ্ৰহেৰে বাট চাই আছে। তেওঁ দুআষাৰ নিশ্চয় ক'ব আৰু সদূৰ ভৱিষ্যতলৈও আমি নিশ্চয় আপোনালোকক পুনৰ লগ পাম, আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিম। কিন্তু এটা উদ্দেশ্য আমি নিশ্চয় আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আমি আজি আপোনালোকে নিশ্চয় এটা প্ৰশ্ন আপোনালোকৰ মনত উত্থাপন হ'ব পাৰে যে নন্দীগিৰি ভূঞাই এইখিনি কাম আগৰ পৰা যিহেতু কৰি আহিছিলে, এতিয়া কিয় আমাক নিমন্ত্ৰণ কৰি এই নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি এটা গঠন কৰিছে। সমাজৰ হৈ কাম কৰাৰ মই এটা অন্য অধিক পথত খোজ দিম বুলি ভাবিছোঁ। সেইকাৰণেই যাতে ইয়াত প্ৰশ্নবোধক চিন নাহে তাৰ বাবে আমি এই এখন ন্যাস তৈয়াৰ কৰিছোঁ। ন্যাসখনত আমাৰ সকলো লোক আছে, আমাৰ অধ্যক্ষসকলো আছে, সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল আছে, বুদ্ধিজীৱীসকল আছে। তেওঁলোকে সদায় নিৰপেক্ষভাৱে সমাজৰ কাম কৰি যাব বুলি মই সকলোলৈ অনুৰোধ জনাইছোঁ। আৰু এই ন্যাসৰ জৰিয়তে আমি আপোনালোকৰ প্ৰত্যেকৰ ওচৰত যাবলৈ চেষ্টা কৰিম, আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকৰ পৰা মই অন্তৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু ইয়াতে অনেকখিনি ভুল ভ্ৰান্তি ক্ৰুটি যদি হৈছে মোক সকলোৱে ক্ষমা কৰি দিব বুলি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।